মাজুলীত উদযাপিত দেউৰীসকলৰ ইয়াবাকু বিচু এয়া সত্ৰনগৰী মাজুলীৰ পশ্চিম শ্ৰীৰাম দেউৰী গাঁৱৰ দৃশ্য। অসমৰ অন্যতম এটি বৃহৎ জনগোষ্ঠী ভূমিপুত্ৰ দেউৰীসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰৰ পৰা পালন কৰে ইবাকু বিচু। প্ৰথমটো বুধবাৰে উৰুকাৰ পৰা পাছৰটো বুধবাৰলৈকে উদযাপন কৰে তেওঁলোকৰ বসন্ত উৎসৱ বা ইবাকু বিচু। মাজুলীত এই বিহু উপলক্ষে পূব শ্ৰীৰাম দেউৰী, পশ্চিম শ্ৰীৰাম দেউৰী, মাজৰ দেউৰী তথা মাজুলী ঢকুৱাখনাৰ সীমান্তৰ বালিদেউৰী গাঁৱত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে আটাইকেইখন দেউৰী গাঁৱত অতি উলহ মালহেৰে বিচু বা বিহু উদযাপন কৰাৰ দৃশ্য। এয়া পশ্চিম শ্ৰীৰাম দেউৰীৰ দৃশ্য। পশ্চিম শ্ৰীৰাম দেউৰী গাঁও আমাৰ এইখন গাঁও। প্ৰথম বুধবাৰ দিনা আমাৰ উৰুকা হয়। উৰুকাৰ বৃহস্পতিবাৰ দিনা আমাৰ মানে গৰু বিহু কালিলৈ আমাৰ মানুহৰ বিহু হ'ব। আৰু এনেদৰে মানে আমি নেক্সট বুধবাৰলৈকে আমাৰ প্ৰতিদিনে মানে নেক্সট বুধবাৰলৈকে আমাৰ পূজাৰী ঘৰত মানে বিহু পাতিব। বিহু কৰি তাৰপিছত নেক্সট বুধবাৰ দিনা আমি মানে বিহুটো বিদায় দিম। আৰু আমাৰ আজি বিহুৰ দিনা আমাৰ পৰম্পৰা মতে আমাৰ মা দেউতা আৰু আগৰ আমাৰ ককা দেউতা সিহঁতক মানে তপত পিণ্ড দিওঁ। আজিৰ দিনত তপত পিণ্ড দি আজি ঘৰে ঘৰে আমাৰ বুঢ়া ডেকা আৰু বোৱাৰীবিলাকে ঘৰে ঘৰে বিহু খাই মেলি গধূলা সময়ত আকৌ মন্দিৰলৈ গৈ মন্দিৰৰ পৰা আহি আমাৰ পূজাৰী ঘৰলৈ বিহুটো আকৌ আদৰি লৈ আহি মানে পূজাৰী ঘৰতে আমি সমাপ্ত কৰোঁ। মানে নেক্সট বুধবাৰ দিনাহে আমাৰ মানে আজিৰ পৰা মানে কি ঘৰে ঘৰে বিহু খাই ঘৰে ঘৰে ঢোল পেঁপা বজাই মানে আমি ফূৰ্তি কৰোঁ। মানে ভালকৈ চলি আছে। কালি ৰাতিপুৱা আমি মানে পোহৰ ৰাখিছোঁ, পূৰা বিহু কৰি পোহৰ ৰাখিছোঁ। তাৰপিছত ৰাতিপুৱা 3টা বজাৰ পৰা বোকা খেলিছোঁ। বোকা খেলি তাৰপিছত গা পা ধুই আকৌ এতিয়া বিহু খাবলৈ ষ্টাৰ্ট কৰিছোঁ ঘৰে ঘৰে। পৰম্পৰা আমাৰ মানে প্ৰথমতে আমাৰ মন্দিৰত কৰা হয়। প্ৰথম বিহু মন্দিৰত কৰাৰ পাছত মানে তাৰপিছত আৰু গাঁৱত আমি বোকা চোকা খেলি কৰি হয়। আৰু তাৰপিছত ডাঙৰক এতিয়া আমি বোকা চোকা খেলি গৈ কেনে মানে ঘৰত যোনবিলাক মানে আমাৰ মৃত থাকে ন, সেইবিলাকক পিণ্ড চিণ্ড দি তাৰপিছত দি হোৱাৰ পাছত ডাঙৰক সেৱা কৰে। আইতা ককা মানে মা দেউতা কেনেকৈ বিহুৱানখন দি চবেই আৰু মানে শৰাই এটা দিয়ে। তাৰপিছত সেৱা কৰে। সেৱা কৰি মানে গোটেই বছৰটোৰ কাৰণে যাতে সুখে শান্তিৰে থাকিব পাৰে তাৰ এটা কামনা কৰে। আৰু তাৰপিছত ইয়াৰ পাছত আমাৰ এতিয়া মানে অহা সপ্তাহত আমাৰ গোটেই বিহুৰ হ'ব, আয়োজনখিনি হ'ব। তেতিয়া আমাৰ ঘৰে ঘৰে হুঁচৰি মাৰিব। আৰু এতিয়া হুঁচৰি নেমাৰে, এতিয়া জাষ্ট বিহু খাব ঘৰে ঘৰে সেনেকৈ কৰি এনেকৈ চুজে তুজে খাব। তাৰপিছত অহা সপ্তাহত বিহু মাৰিব, হুঁচৰি মাৰিব। একেলগে যেনিবা বিহু খাওঁতেও এনেকৈ বিহু এটা মৰা হয়। আৰু ডেকা গাভৰু বোৱাৰী চবেই মিলি ঘৰে ঘৰে এটা বিহু মৰা হয়। আৰু তেনেকৈ আৰু নিউজ ডেস্ক ৰিপোৰ্ট, ডেম'ক্ৰেটিক আছাম।